নমস্কাৰ। আমাৰ মৌজাখনৰ নাম ছয়গাঁও পানটান 7 তালুক পৰগনা মৌজা। শুনিব পাৰিছোঁ যে মোৰ ককাক এনেকুৱা সন্মান দিছিল যে মানে এনেকুৱাকৈ এটা দনাৰে কলৰ দনাৰে মানে এটা মানে ঘৰ বনাইছিল, দেৱ দেৱীক যেনেকৈ থয় তেনেকৈ ককাক তাৰ মানে ৰাখিছিল আৰু সন্মান দিছিল। আৰু আমি সেই তেতিয়াৰ পৰাই মানে প্ৰথম মানটো আমি পাওঁ। গোসাই গখনিক দিয়ে প্ৰথম, গোসাই গখনিৰ পিছতে আমি মানুহৰ প্ৰথম মানটো আমি পাওঁ, ডাঙৰ কাটা। আজি মৌজাৰ সভাত আহিছোঁ, লগত চিত্তৰঞ্জন আছে, চিত্তৰঞ্জনে সেয়া কৰিব ওলাইছে। কেইবাখনো গাঁৱৰ পৰা ইয়ালৈ গোসাঁই অনা হয় আৰু ইয়াত মানুহে গোটেইকেইটা গোসাঁইক সেৱা জনোৱাৰ সুবিধা পায়। গোটেইকেইটা গোসাঁইৰ পৰা আশীৰ্বাদ লোৱাৰ সুবিধা পায়। আমিও গোটেইকেইটা গোসাঁইলৈ অন্তৰৰ পৰা সেৱা জনালোঁ। সকলোৰে মংগলৰ কাৰণে গোসাঁইকেইটাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। এইফালে ব্ৰাহ্মণে হোম কৰিলে চাগৈ, গোসাঁইলৈ পূজা অৰ্চনা কৰিলে চাগৈ, আৰু এইবোৰ পূজাৰ প্ৰসাদ। আৰু এইফালেও পূজা সেৱা কৰা হয়। এই আমাৰ জিতেন বহুত ছাপোৰ্ট কৰে, বহুত ভালদৰে আগবাঢ়ি থাকে। তেখেতেও সকলো ৰাজহুৱা কামত আগবাঢ়ে, বহুত ভাল ল'ৰা। ধন্যবাদ। এইফালে ঢুলীয়া পাৰ্টি চলি আছে। বেচেৰা দুয়োজনৰে মহাদুখ। দুয়োজনকে হেনো মিতালীয়ে ঠগিলে, নাপায় দেই ঠগিব। আজি মৌজাৰ সভাত আহিলোঁ, বহুত ভাল লাগিল মৌজাৰ সভাত আহি। বহুত মানুহক লগ পালোঁ আৰু মোৰ অতিকৈ শ্ৰদ্ধাৰ মিউজিকৰ ছাৰ আমাৰ ভাস্কৰ জ্যোতি দিৱান ছাৰক লগ পালোঁ। খুব ভাল লাগিলে। আজি তেখেতৰ পৰা মৌজাৰ সভাৰ বিষয়ে অকণমান জানিব বিচাৰিম, কাৰণ আমাৰ ছাৰে ইয়াতে মৌজাৰ সভাৰ লগত জড়িত হৈ আছে। গতিকে ছাৰে অকণমান মৌজাৰ সভাৰ বিষয়ে ক'লে ভাল পাম। নমস্কাৰ। আমাৰ মৌজাখনৰ নাম ছয়গাঁও পানটান 7 তালুক পৰগনা মৌজা। ইয়াতে গোবৰ্ধনত অৱস্থিত। প্ৰথম মৌজাৰ সভা মই শুনিছোঁ মানে আমাৰ জ্যেষ্ঠজনৰ পৰা, প্ৰথম মৌজাৰ সভা চৌধুৰীঘাটত হৈছিল, পথাৰত হৈছিল। তাৰপিছত আমাৰ কৈমাৰী যিটো ৰাইজৰ বৰ্তমানৰ ৰহপুৰত মানে গোসাঁই ঘৰ আছে তাত হৈছিল। তাৰ পৰা স্থানান্তৰ হৈ ইয়াতে নিগাজিকৈ ইয়াতে আমাৰ এই সভাখন মৌজাৰ সভাখন ইয়াতে অনুষ্ঠিত হ'ল আৰু স্থায়ীভাৱে ইয়াতে হ'ল। গতিকে এতিয়া আমাৰ এই সমাজখন হ'ল মানদানী সমাজ। তাৰমানে এই বংশ অনুক্ৰমে এনেকুৱাকৈ মান দিয়া হয়। মানুহৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ পদবিলাকো এনেকুৱাকৈ ইয়াতে হয়, যে সভাপতি সম্পাদক এনেকুৱা ধৰণৰ আগৰ পূৰ্ব পৰম্পৰা আৰু এইবিলাক। গতিকে ইয়াতে আমি দেৱান পৰিয়াল, মোৰ যিটো ককা আছিল, মোৰ ককাক শুনিব পাৰিছোঁ যে মোৰ ককাক এনেকুৱা সন্মান দিছিল যে মানে এনেকুৱাকৈ এটা দনাৰে কলৰ দনাৰে মানে এটা মানে ঘৰ বনাইছিল, দেৱ দেৱীক যেনেকৈ থয় তেনেকৈ ককাক তাৰ মানে ৰাখিছিল আৰু সন্মান দিছিল। আৰু আমি সেই তেতিয়াৰ পৰাই মানে প্ৰথম মানটো আমি পাওঁ। গোসাঁই গখনিক দিয়ে প্ৰথম, গোসাঁই গখনিৰ পিছতে আমি মানুহৰ প্ৰথম মানটো আমি পাওঁ, ডাঙৰ কাটা। আৰু ইয়াতে মানবিলাক আমাৰ এনেকুৱা ধৰণৰ ডাঙৰ কাটা, সৰু কাটা, পাতি চৰু, কুমাৰ চৰু আৰু মালে এনেকুৱা ধৰণৰ, আৰু পাত এনেকুৱা ধৰণৰ আমাৰ মান আছে। সেইমতে মান দিয়া যায় আৰু পৰম্পৰা ৰক্ষা কৰি আছে সেনেকৈ আগৰ পৰা। আৰু সিধা দিয়ে, সিধাটো ঠিক তেনেকৈ আমাৰ চাউল চান্দা এনেকৈ সকলো ৰাইজে দিয়ে এনেকৈ। গতিকে সেনেকুৱা ধৰণে আমাৰ এই সমাজখন চলি আছে আৰু দান চান্দা ৰাইজৰ পৰা এনেকুৱাকৈ দিয়া যায়, এটা নিয়ম আছে। আৰু সেই মান অনুযায়ী তাৰমানে চাউলৰ বা চান্দাৰ হেৰিবিলাক নিৰ্ধাৰণ কৰা হয় আৰু ৰাইজে ইয়াতে খানা খায়
আমাৰ পৰম্পৰাগতভাৱে যি যাত্ৰা পাৰ্টি এইবিলাক আছে, হয়। ৰাতিপুৱালৈ যাত্ৰা পাৰ্টি চাই আৰু ৰাতিপুৱা দিনৰ কাৰণে সবাহৰ দিনৰ কাৰণে আগদিনত তাৰমানে আগদিনা যাত্ৰা পাৰ্টি হয়, ঢুলীয়া হয়। তাৰপিছত এই ইয়াতে সিধা খায় গাঁৱৰ ৰাইজবিলাকে। সিধা খোৱাৰ পিছত আকৌ নেক্সট যেতিয়া ৰাতিপুৱাই যাত্ৰা পাৰ্টি চাই উঠি ৰাতিপুৱাই তাৰপিছত সভা হয়। সভা হ'লেও ইয়াতে ঢুলীয়া চলি থাকে। ঢুলীয়া বৰ্তমানো এতিয়া চলি আছে। তাৰপিছত প্ৰসাদ বিতৰণ হ'ব। প্ৰসাদ বিতৰণো এনেকুৱাকৈ মানে নিয়ম অনুযায়ী ক্ৰমানুসাৰে ডাঙৰ কাটা সৰু কাটা এনেকৈ দি লয়, তাৰপিছত বাকীখিনিক দিয়ে। এইখিনিয়ে আৰু আমাৰ ছাৰ কিমান মানুহ মানে হেৰি কি কয় কিমান গাঁও এতিয়া মৌজাৰ সভাত? ইয়াতে আমাৰ 52খন গাঁও আছে। ইয়াতে 52খন 52খন গাঁও মিলি আমাৰ এই মৌজা সভা হয়। 6 গাঁও পানটান পৰগনা। ছাৰ আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপুনি আমাৰ মৌজা সভাৰ বিষয়ে ইমান সুন্দৰকৈ বুজাই ক'লে। আপুনি আজি যিখিনি জনালে বহুত ভাল লাগিল। ৰাইজেও বহুতে জানিব পাৰিব ইয়াৰ পৰা। মানে মই যিখিনি ঢুকি পাইছোঁ আৰু সেইখিনি কৈছোঁ আৰু। ঠিক আছে ছাৰ, বহুত বহুত ধন্যবাদ আপোনাক।